বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা বা দুটা মাহ বাকী আৰু এই বাকী সময়খিনিতে পলাশবাৰী সমষ্টিৰ নাম আচলতে অতিকৈ চৰ্চত আহি আছে কিয়নো 126টা সমষ্টিৰ ভিতৰত পলাশবাৰী সমষ্টিটোৱে বৰ্তমান চৰ্চাৰ কেন্দ্ৰবিন্দু ই লাগিলে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতে হওক বা ভোট বৰ্জন কাৰ্যসূচী হওক মই বৰ্তমান উপস্থিত আছোঁ পলাশবাৰী সমষ্টিৰ বৰদোৱা বাগান অঞ্চলৰ নগাঁৱৰ এই অঞ্চলত আৰু এই অঞ্চলটোত ৰাইজ আজি ওলাই আহিছে তেখেতসকলে আচলতে চৰকাৰ বিৰোধী শ্লোগান BLO বৰ্খাস্ত কৰক আমাৰ ভোট কেন্দ্ৰ স্থানান্তৰ আমি বিৰোধিতা কৰিছোঁ এইসমূহ শ্লোগানেৰে তেখেতসকলে উত্তাল প্ৰতিবাদ কৰিছে আমি আচলতে কথাখিনি বিতংভাৱে জানিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে আজি এই আন্দোলন কি কাৰণে এই প্ৰতিবাদ কাৰ বাবে প্ৰতিবাদ কৰিছোঁ আমাৰ ভোট চেণ্টাৰ স্থানান্তৰ কৰাৰ কাৰণে স্থানান্তৰ মানে আগতে ইয়াতে আছিল এই কেন্দ্ৰটোৰ নাম কি আছিল নগাঁও গড়াখনীয়া প্ৰাথমিক বিদ্যালয় ইয়াতে ভোটাৰ কিমান আছিলে 1285 এতিয়া কি হৈছে এতিয়া দুটা শাখা কৰিছে এই চেণ্টাৰটোক লৈ পেলাই তাত কৰাত আমাৰ আপত্তি একো নাই কথা হ'ল আমাৰ যিখিনি নেকি ইয়াৰে ভোটাৰ এইখিনি ভোটাৰ ইয়াতে থাকিব লাগিছিল আৰু য'ত স্থানান্তৰ কৰিছিল সেই স্থানান্তৰ কৰা জেগাত সেই ঠাইৰ মানুহখিনি থাকিব লাগিছিল সেইটোৱে আমাৰ মানে আক্ৰোশ মানে আপোনালোকে যি ঠাইত জন্মগ্ৰহণ কৰিছে বা গাঁওখনত নগাঁও 1 নম্বৰ কাপোৰপুৰা 2 নম্বৰ কাপোৰপুৰা বুলি 3খন গাঁও আছে আৰু এই 3খন গাঁৱৰ মাজতে আমাৰ ভোট কেন্দ্ৰটো আৰু সেই কেন্দ্ৰটোতে আমাৰ ভোটখিনি থাকিব লাগে কিন্তু ইয়াত নাথাকি আমাৰ ভোট কেন্দ্ৰটোৰ অন্য এটা 118 নম্বৰ বুলি কেন্দ্ৰ মানে সংযোগ কৰি তাত লৈ গুচি গৈছে 200 কিমান দূৰ হৈছে 3 কিলোমিটাৰ দূৰ হ'ব এইটো কিন্তু আমি যিহেতু আমাৰ নিজৰ গাঁও নিজৰ জাগাত থাকিব লাগিব আমাৰ ভোট কেন্দ্ৰটো আমি অন্য জাগাত আমি যাব খোজা নাই আমি নাযাওঁ মাত্ৰ আমাৰ উদ্দেশ্য আমি য'ত আগৰ পৰা ভোট দি আছোঁ তাতে থাকিব লাগে 218 নম্বৰ কৰিছে কোনো আমাৰ আপত্তি নাই তেওঁলোকে বেলেগ লৈ যাওক কিন্তু আমাৰ গাঁৱৰ নগাঁও 1 নম্বৰ 2 নম্বৰ কাপোৰপুৰাৰ মাজত যিহেতুকে আমাৰ কেন্দ্ৰ আমাৰ গাঁৱতে থাকিব লাগিব এইখিনি ভোটাৰ কিমান আছে এই আপোনালোকৰ যিখিনি স্থানান্তৰ কৰিছে স্থানান্তৰ কৰা ভোটৰ সংখ্যা কিমান 472টা তাত তালৈ লৈ গৈছে যদিহে 615টা ভোট তালৈকে লৈ গৈছে সেই 615টাৰ আমাৰ নগাঁও 1 নম্বৰ কাপোৰপুৰা 2 নম্বৰ কাপোৰপুৰা লগ লাগি 515টা নে কেইটামান ভোট আছে আমাৰ ইয়াত এই 500 ভোট আমি সম্পূৰ্ণ বৰ্জন কৰি দিম যদিহে আমাৰ আগৰ কেন্দ্ৰতে আমাক ভোটবিলাক নিদিয়ে হয় আচলতে নিৰ্বাচন আয়োগে যিমানে ঢাক ঢোল নবজাওক কিয় যিমানে সভা সমিতি নাপাতক কিয় যে আমি ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে বুলি কিন্তু নিৰ্বাচন আয়োগৰ যিয়ে এইসমূহ আখুৱাৰ বাবে আজি ৰাইজ এনেদৰে ওলাই আহিছে আপুনি অকণমান যদি আগুৱাই আহে দাদা ওলাই আহিছে তেখেতসকলে আচলতে তেখেতসকলৰ মনত ক্ষোভ যে যি ঠাইত তেখেতসকলে পূৰ্বৰ পৰাই ভোটদান কৰি আহিছিলে আজি হঠাৎ এক হিতকাৰী সিদ্ধান্ত লৈছে যে তেখেতসকলে ইয়াৰ পৰা আৰু 5 কিলোমিটাৰ নিলগত গৈ তেখেতসকলে ভোটদান কৰিব লাগিব যিখন স্কুলৰ প্ৰাংগণত তেখেতসকলে ইয়াতে কিছু সংখ্যকে জন্ম হৈছে আৰু কিছু সংখ্যকে ইয়াতে জন্ম হৈ ডাঙৰ দীঘল হৈ ইয়াতে ভোটদান কৰি আছিল যদিও শেহতীয়াভাৱে পঞ্চায়ত নিৰ্বাচনৰ আপোনালোকে ক'ত দিছিলে আমি ইয়াতে দিছোঁ নগাঁও ইয়াতে দি আছোঁ এতিয়া শেহতীয়াভাৱে কি হ'ল আপোনালোকে কি কৰিব এতিয়া আমি ভোট স্থানান্তৰ কৰিছোঁ তাত আমি ভোট দিব নাযাওঁ আমি ইয়াতে 90 চনৰ পৰাই আমি আজিলৈ বয়সে হ'ল 90 চনৰ পৰা ইয়াতে ভোট দি আছিলোঁ ইয়াৰ পৰা পিছত আমি দ্বিতীয়বাৰ বেলেগ অনুষ্ঠানত আমি ভোট দিব নাযাওঁ আমাৰ নগাঁও চেণ্টাৰতে ভোট দিবই লাগিব নহ'লে ভোট আমাৰ বৰ্জন হ'ব 500 ভোট বৰ্জন হয় আচলতে আমি এই প্ৰতিবেদনৰ জৰিয়তে নিৰ্বাচন আয়োগক আমি জনাব বিচাৰিছোঁ যে আপোনালোকে ভোটাৰৰ সজাগতাৰ বৃদ্ধিৰ বাবে যিমানে আপোনালোকে ধন অপচয় নকৰক কিয় যিমানে সভা সমিতি নাপাতক কিয় আচলতে এনেকুৱা ধৰণৰ আখুৱাসমূহ
দূৰ কৰিলেহে আচলতে ভোটাৰ ৰাইজ আকৃষ্ট হ'ব ভোটদানৰ প্ৰতি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।